Hello friend, welcome back my channel. So আজি আপোনালোকৰ ওচৰলৈ আন এটি টপিকৰ ওপৰত ভিডিঅ' লৈ আনিছোঁ। আজি এই ভিডিঅ'টো আমি কেইটামান জেনেৰেল নলেজৰ ওপৰত আলোচনা কৰিম। আজি এই ভিডিঅ'টো যিসকল BEd এন্ট্ৰেন্স এক্সামৰ বাবে প্ৰিপাৰেচন চলাই আছে তেওঁলোকৰ বাবে হেল্প হোৱাকে এই GK ৰিলেটেড ভিডিঅ'টো লৈ আনিছোঁ যাতে আপোনালোকৰ প্ৰিপাৰেচনত আৰু হেল্প হয়। সেইবাবে এই ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা ৰাখিলোঁ। আৰু ভিডিঅ'টো যদি চাই ভাল পায় লাইক কৰি দিব নাপাহৰিব। আৰু BEd এন্ট্ৰেন্স এক্সামৰ কাৰণে ডিব্ৰুগড় ইউনিভাৰ্চিটি চিলেবাছত কোনটো ছাবজেক্টৰ পৰা কিমান মাৰ্কছ আহে সেই বিষয়ে ডিটেইলছ ভিডিঅ' মই এই চেনেলত দি থৈছোঁ। আপোনালোকে নিশ্চয় এবাৰ চালে আপোনালোকৰ যথেষ্ট হেল্পফুল হ'ব বুলি মই আশা ৰাখিলোঁ। চ' আহক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' আজি এই ভিডিঅ'টো বিশেষকৈ আমি অসমৰ কিছুমান গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিম। এতিয়া আলোচনা মানে কুৱেশ্যন কেইটামান আমি জানিম। সেইকেইটা হৈছে প্ৰথম কুৱেশ্যনটো চাওঁ, ইটো সিটো বহুতো নামৰ চলচ্চিত্ৰখনৰ পৰিচালক কোন আছিল? গতিকে শুদ্ধ উত্তৰটো হৈছে বজেন বৰুৱা। নেক্সট কুৱেশ্যন দিছে কুৱেশ্যন 2, ইণ্ডিয়ান পেনোৰামত প্ৰদৰ্শিত প্ৰথম চলচ্চিত্ৰখনৰ নাম কি আছিল? সেইখন আছিল উত্তৰ হ'ব সন্ধিয়া ৰাগ। এতিয়া কুৱেশ্যন 3 টো চাওঁ, অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? উত্তৰ হৈছে শিৱসাগৰ। এতিয়া কুৱেশ্যন 4 টো চাওঁ, অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? উত্তৰ হৈছে 1917 চনত। 1917 চনত প্ৰথম সাহিত্য সভাৰ অধিৱেশন অনুষ্ঠিত হৈছিল শিৱসাগৰত। এতিয়া কুৱেশ্যন 5 টো চাওঁ, অসম সাহিত্য সভাৰ প্ৰতীকটো কোনে অংকন কৰিছিল? উত্তৰ হৈছে যুগল দাস। এতিয়া কুৱেশ্যন 6 টো চাওঁ, কুৱেশ্যন 6 টো কৈছে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক প্ৰথম ব্যাঘ্ৰ প্ৰকল্পৰ স্বীকৃতি লাভ কৰিছিল? বা কোনখন ৰাষ্ট্ৰীয় উদ্যানে প্ৰথম ব্যাঘ্ৰ প্ৰকল্পৰ স্বীকৃতি লাভ কৰিছিল? সেইটো শুদ্ধ উত্তৰটো হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান। অসমৰ প্ৰথম ভ্ৰমণ কাহিনী পুথিখনৰ নাম কি? শুদ্ধ উত্তৰ হ'ব বিলাতৰ চিঠি। এতিয়া কুৱেশ্যন 8 টো চাইছোঁ। 8 টোত দিছে বিলাতৰ চিঠি নামৰ পুথিখন কোনে ৰচনা কৰিছিল? উত্তৰ হৈছে জ্ঞানভিৰাম বৰুৱা। এতিয়া কুৱেশ্যন 9 টো হৈছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানে কেতিয়া ৰাষ্ট্ৰীয় উদ্যান ৰূপে স্বীকৃতি লাভ কৰিছিল? উত্তৰ হ'ব 2021 চনত। আৰু কুৱেশ্যন 10 টো হৈছে দেওহাঁহৰ প্ৰধান আৱাসভূমি কোনখন ৰাষ্ট্ৰীয় উদ্যান হয়? উত্তৰ হ'ব ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। আজি এই 10টা GK পাৰ্ট 1ত মই আপোনালোকক হেল্প হোৱাকৈ আনিলোঁ। আশা কৰিছোঁ নেক্সট পাৰ্টৰ বাবে আপোনালোকে চাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছে। যদি ছাবস্ক্ৰাইব কৰা নাই, এই ভিডিঅ'টো চাই যদি ভাল পাইছে আৰু আপোনালোকৰ প্ৰিপাৰেচনৰ বাবে হেল্পফুল হৈছে বুলি ভাবিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব দিছ চেনেল। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক নিশ্চয় কমেণ্টত জনাব আৰু লাইক কৰি দিব নাপাহৰিব। চ' আজিলৈ ইয়াতে শেষ কৰিছোঁ। থেংক ইউ।